কি ক'ব? বিষয়টো এনেকুৱা আছিলে, প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ যি আঞ্চলিক সমিতি তেওঁলোকে মোৰ ওপৰত যি আশা আকাংক্ষা ৰাখিছে সেই বিষয়ত যাতে মই আগবাঢ়ি যাওঁ, ভগৱানে যাতে মোক তাৰ কাৰণে আশীষ প্ৰদান কৰে তাৰ কাৰণে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। লগতে এই কথাটো কওঁ যে অকল চাহ বাগিচা জনগোষ্ঠী বা আদিবাসী জনসমাজৰ কাৰণেই যে কাম কৰিম তেনেকুৱা নহয়। অসমৰ মানে অন্তৰ্গত ডিব্ৰুগড় জিলা দ্বিতীয় ৰাজধানী হিচাপে খ্যাত বৰ্তমানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে। কিন্তু এতিয়া বৰ্তমান কথা হৈছে, প্ৰথম কথাটো হৈছে বান সমস্যাটো নিবাৰণত কৃত্ৰিম বানৰ যিটো প্ৰভাৱ পৰিছে তাৰ ওপৰত, আৰু যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা দুৰ্যোগ আহি পৰিছে, তেওঁলোকে শিক্ষাগত অৰ্হতা লাভ কৰাৰ পাছতো কিন্তু তেওঁলোকে সংস্থাপিত হোৱাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি ক্ষোভিত হৈছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত আৰু অন্যান্য যিখিনি বাণিজ্য বেহা আৰু লগতে প্ৰাকৃতিক দুৰ্যোগ যিখিনি আহিছে, আজি এটা প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ ইয়াত থকা বিভিন্ন সাধাৰণ ৰাইজৰ পৰা আদি কৰি প্ৰাকৃতিক যিবোৰ আমাৰ বনজ সম্পদ হওক বা অন্যান্য যিখিনি আপোনাৰ মানে প্ৰাণী আছে, জীৱ জন্তু আছে, তেওঁলোকৰ লগতো প্ৰভাৱ আছে। তাৰ ওপৰতো আৰু বিশেষকৈ আইন ব্যৱস্থা যিটো আছে আৰু যিবোৰ দণ্ডবিধি সেইখিনিত কিন্তু তেওঁলোকৰ মইমতালি কৰা দেখা পাইছোঁ। তাৰ ওপৰত কিন্তু এটা কণ্ঠ হিচাপে যিহেতু এটা ৰাইজে আশা কৰি এটা সংগঠনৰ তৰফৰ পৰা যিখিনি মানে এটা সাধাৰণ জনগণে আশা কৰে, সংগঠনৰ নেতা হিচাপে যিখিনি কৰিবলগীয়া আছে, এজ এ কৰ্মী হিচাপে মই সেই কথাখিনি কিন্তু চৰকাৰৰ দ্বাৰস্থ হোৱাৰ লগতে ভৱিষ্যতে আমি এটা আন্দোলনমুখী চিন্তাৰে মানে মোৰ লগতে আৰু মোৰ যিখিনি সহকৰ্মী আছে, আমাৰ সাধাৰণ ৰাইজ আছে, এইখিনিত তেওঁলোকক মানে গোটেই কথাখিনি স্পষ্টভাৱে তেওঁলোকৰ ওচৰত আমাৰ আদৰ্শগত যিবোৰ চিন্তা আছে, চিন্তাবোৰ লৈ কিনে তেওঁলোকৰ সহমতত কিন্তু আমি সমাজত যিবোৰ বিৰোধ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, মানে তেওঁলোকে আৰু অৰুণোদয় বা 5,000 টকা পইচা এই চাহ বাগিচাৰ শ্ৰমিকক দিম বুলি কৈছে, সেই তেনেধৰণে প্ৰলোভনে তেওঁলোকে ৰাজনীতি কৰি ল'ব। আৰু কথা হ'ল 1/3 মানে আপোনাৰ আদিবাসী সমাজ আজি বসবাস অসমত কৰিছে। তেনে ক্ষেত্ৰত সংবিধানে কৈছে যে সংবিধানত যাৰ যিটো জনসমষ্টিৰ সংখ্যা অধিক তেওঁলোকে কিন্তু সেই হিচাপে তেওঁলোকে প্ৰতিনিধিত্ব লাভ কৰিব লাগে। সেইটো ব্ৰিটিছে কোৱা কথা। যিটো সময়ত মানে আপোনাৰ ব্ৰিটিছৰ যিখিনি ব্যৱস্থা আছিলে, তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া তেওঁলোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰি তেওঁলোকে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ওপৰত তেওঁলোকে যিটো কাউন্সিল গঠন কৰিছিলে, সেই হিচাপে তেওঁলোকে মানে পূবে পশ্চিমে উত্তৰ দক্ষিণে 4টা প্ৰতিনিধি দিছিলে। কিন্তু বৰ্তমানে কিন্তু বিজেপি চৰকাৰ অধীন যিটো মানে আপোনাৰ চৰকাৰ আছে বৰ্তমানে, আজি 11 বছৰ হ'ল, 2016ৰ পৰা আমাৰ চৰকাৰ গঠন হৈছে। এতিয়া দেখিছোঁ যে আমাৰ প্ৰতিনিধি কমাই দিছে। তেনেকৈ হ'লে নহ'ব, ইয়াৰ ওপৰত এরকম নাই চলবে। এইরকম হলে हमने का आदमी को पागला आदमी लगे, এই পাগলা আদমি के ऊपर কোনো মানে বাক বিচার নাই চলবে। তখন হলে ওকর উপরে কিন্তু অজয় দাস নাহে, অজয় দাসের আরো বহুত কয় আহে, ও পাগলা আদমি গেলা আরো পাগলা হয়ে যাবে। তখন উপর বিচার যদি हमने কোনোটা আর এনেও हमने বললা জঙ্গলি বলে রাখে, কুলি বলে রাখে, ও মানে পাগলা বলে আর কি কিবা কি বলে, ওর কথা নাই চলবে। এইগিলা বললে কিন্তু আমি সভ্য সমাজত এজন সভ্য ব্যক্তি হিচাপে এটা সংগঠনৰ এটা মৰ্যাদা আছে, পদমৰ্যাদা আছে। এই পদমৰ্যাদাত অসমীয়া জাতিৰ অন্তৰ্ভুক্ত বিভিন্ন জাতি জনগোষ্ঠী আমি সমন্বয় প্ৰতিষ্ঠা কৰাৰ লগতে জাতীয় স্বাৰ্থ যিটো সুৰক্ষিত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সদায় দায়বদ্ধ থাকিম। ধন্যবাদ। জয় অসম, জয় তো আদিবাসী। আজি লাহোৱাল মটক চাহ বাগিচা কৰম ভৱন প্ৰেক্ষাগৃহত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শ্ৰীযুত গৌতম চাংৰা ডাঙৰীয়া, সম্পাদক শ্ৰীযুত ৰাজেশ লাৰ্কিন ডাঙৰীয়া উপস্থিত থাকে। আৰু উক্ত অনুষ্ঠানতে পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপন হোৱাৰ পিছত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত লাহোৱাল আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অজয় দাস ডাঙৰীয়াক ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি পদৰ বাবে তেখেতক নিযুক্তি দিয়া হয়। উক্ত পদত তেখেতে আগন্তুক দিনত আদিবাসী ৰাইজৰ তথা অসমৰ ৰাইজৰ হকে বলিষ্ঠ কণ্ঠৰে মাত মাতি যাব। আৰু ইয়াকে কৈ লাহোৱাল আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।